নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ধেমাজি ডিসি অফিচৰ পৰা বহু কেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াত কি কি ডকুমেন্ট লাগিব ইয়াৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম ইয়াত যদি আবেদন কৰিব বিচাৰে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে পোষ্ট হৈছে আপোনালোকৰ গাঁও প্ৰদান ইয়াত আপোনালোকৰ যদি অন্তিম তাৰিখ যদি চাবলৈ যায় 31 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ যদি খৰখতা কিনি চাবলৈ যায় ইয়াৰে 1 নম্বৰ হৈছে আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ'ব লাগিব 2 নম্বৰ আবেদনকাৰী তলত দিয়া লাটসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে আবেদনকাৰী নিম্নতম বয়স 30 বছৰ হ'ব লাগিব 4 নম্বৰ আবেদনকাৰী সকল ন্যূনতম মেট্ৰিক পাস কৰিব লাগিব যদি আপোনালোকৰ মেট্ৰিক পাস আছে তেতিয়া হলে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব 5 নম্বৰতে আবেদনকাৰী মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব 6 নম্বৰ আবেদনকাৰী বাকি যায় মুক্ত হ'ব লাগিব যদি আপোনালোকৰ ইয়াত বেংকত যদি ঋণ লোৱা আছে তেতিয়া হলে ইয়াত আবেদন জনাব নোৱাৰিব 7 নম্বৰ আবেদনকাৰীয়ে সেই এলেকাৰ মৌজাদাৰৰ পৰা অনুজ্ঞাপত্ৰ দাখিল কৰিব লাগিব 8 নম্বৰতে আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব লগতে বন্ধুসকল সেই পোষ্টখিনিত যদি আবেদন কৰিবলৈ হলে ইয়াৰে ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ ভিতৰত আপোনালোকৰ পৰিব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব ইয়াতে আপোনালোকৰ ধেমাজি ৰাজহ চক্ৰ চিচিবৰ গাঁৱৰ ৰাজহ চক্ৰ জুনাই ৰাজহ চক্ৰ অন্তৰ্গত গাঁওসমূহতহে আবেদন জনাব পাৰিব সো বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন চাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে ধন্যবাদ